এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া টঙালি বান্ধিলে আম আদমি পাৰ্টিয়ে। আজিৰ পৰা আম আদমি পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আৰম্ভ কৰিছে, আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যিসকল প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে তেওঁলোকে আজিৰ পৰা আবেদন কৰিব পাৰিব। অনলাইন আৰু অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব আম আদমি পাৰ্টিৰ যিসকল প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে। অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন এতিয়া অকলেই খেলিবলৈ সাজু হৈছে আম আদমি পাৰ্টি। আজিৰ দিনটোত আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে আপৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আজিৰ পৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰা হ'ল, আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। অনলাইন আৰু অফলাইন মাধ্যমেৰে যিসকলে পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকে আজিৰ পৰা কৰিব পাৰিব আবেদন। আৰু সংবাদমেলত এইবাৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। সবিশেষ নিটকছৰ দৰ্শকক গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ আম আদমি পাৰ্টি। অকলে পঞ্চায়ত নিৰ্বাচন খেলিব আম আদমি পাৰ্টিয়ে। ইতিমধ্যে কঁকালত টঙালি বান্ধিছে, সাজু হৈছে আম আদমি পাৰ্টি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবে মুকলি কৰিলে আবেদন প্ৰক্ৰিয়া। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে অনলাইন আৰু অফলাইন পদ্ধতিৰে কৰিব পাৰিব আবেদন। আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল। আমাৰ গাঁও আমাৰ পঞ্চায়ত আমাৰ উন্নয়ন এই শ্লোগানেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আগবাঢ়িব আম আদমি পাৰ্টি। সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰা হ'ল। সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰা হ'ল, মুকলি কৰা হ'ল আবেদন প্ৰক্ৰিয়া। কেৱল সেয়াই নহয়, স্বচ্ছ পঞ্চায়তী ৰাজ ব্যৱস্থা বাবে তেওঁলোকে ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবে মুকলি আবেদন আহ্বান কৰিছে আম আদমি পাৰ্টিয়ে। আৰু ইয়াৰ লগে লগে আমাৰ গাঁও আমাৰ পঞ্চায়ত আমাৰ উন্নয়ন এই শ্লোগানেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যুঁজত নামিব, ৰণত নামিব আম আদমি পাৰ্টি। এই কথাও ঘোষণা কৰা হ'ল। আমি দেখুৱাইছোঁ সংবাদমেলৰ সময়ত এয়া ইতিমধ্যে আবেদন প্ৰথম তেওঁলোকে আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু একে সময়তে তেওঁলোকে শ্লোগানো এয়া এইদৰে মুকলি কৰা পৰিলক্ষিত হ'ল। আৰু এই মুহূৰ্তত পোনে পোনে আমাৰ সংবাদমেল আছে, আগবঢ়াইছোঁ। নমস্কাৰ গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই প্ৰেছ মিটত উপস্থিত থকাৰ বাবে। আৰু আমাৰ আজি প্ৰেছ মিটৰ মূল ইছ্যুটো হৈছে যে আগন্তুক গাঁও পঞ্চায়তৰ নিৰ্বাচন আহি আছে। আম আদমি পাৰ্টি গোটেই অসম জুৰি সাংগঠনিক বিস্তাৰ কৰা উদ্দেশ্য লৈ এই গাঁও পঞ্চায়তৰ নিৰ্বাচনটোক লৈ আমি যথেষ্ট তৎপৰ হৈছোঁ। আৰু আমাৰ উদ্দেশ্যটো হৈছে যে আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত 22টা গাঁও পঞ্চায়ততে আমি প্ৰতিনিধি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি যাতে প্ৰেৰণ কৰিব পাৰোঁ। তাৰ লগে লগে ৱাৰ্ড মেম্বাৰৰ লগে লগে কাউন্সিলাৰ, জিলা পৰিষদ তেওঁলোককো আমি কেণ্ডিডেট যাতে বাছনি কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ আজি আমাৰ যিটো আবেদন পত্ৰ, নিৰ্বাচনৰ আবেদন পত্ৰ আমি মুকলি কৰিব বিচাৰিছোঁ। আৰু এই আবেদন পত্ৰ আমি অফলাইন আৰু অনলাইন দুয়োটাৰ যোগেদি উপলব্ধ কৰা হ'ব। ইয়াৰ এটা কপি আপোনালোকলৈও আমি প্ৰেৰণ কৰিম। আৰু আশা কৰিছোঁ যে যিমানটা গাঁও পঞ্চায়ত আছে তাৰে যিমানটা ৱাৰ্ড মেম্বাৰ খেলিবলৈ কেণ্ডিডেটৰ প্ৰয়োজন আছে প্ৰতিটা ৱাৰ্ডত যাতে আমি কেণ্ডিডেট দিব পাৰোঁ। আম আদমি পাৰ্টিৰ আমি ঘৰে ঘৰে প্ৰচাৰটো আগবঢ়াই লৈ যাব পাৰোঁ। আৰু পৰৱৰ্তী সময়ত 2026 চনৰ কাৰণে যিটো সাংগঠনিক ভেটিৰ প্ৰয়োজন আছে সেই সাংগঠনিক ভেটিটো আমি এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আমি ৰাইজক দিব পাৰোঁ। আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আমাৰ শ্লোগান যিটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ, আমাৰ শ্লোগানটো হৈছে আমাৰ গাঁও আমাৰ পঞ্চায়ত আমাৰ উন্নয়ন। আমাৰ গাঁও আমাৰ পঞ্চায়ত আমাৰ উন্নয়ন। যিহেতু আপোনালোকে জানে আম আদমি পাৰ্টি উন্নয়নৰ ৰাজনীতিক গুৰুত্ব দিয়ে।
গতিকে আমি এই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। উন্নয়ন, আমাৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়ন, আমাৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন, আৰু এই যি ধৰণে দুৰ্নীতিগ্ৰস্ত চৰকাৰখনে আগবাঢ়ি আছে, এই দুৰ্নীতিৰ পৰা আমি কি ধৰণে মুক্তি আনিব পাৰোঁ ৰাজনৈতিকভাৱে, এই গোটেই এজেণ্ডাখিনিক লৈ আমি আম আদমি পাৰ্টি ৰাইজৰ কাষত যাব আপোনালোকৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে আমাৰ এই বাৰ্তাটো আপোনালোকে ৰাইজলৈ প্ৰেৰণ কৰিব, আৰু আগন্তুক দিনত আমি পঞ্চায়তৰ প্ৰতিটা ৱাৰ্ডৰ পৰা আমি যাতে আবেদন পাওঁ আৰু আম আদমি পাৰ্টিৰ হৈ তেওঁলোকক খেলিবলৈ উৎসাহিত কৰি আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ। মানে পঞ্চায়ত নিৰ্বাচনৰ কথাটো যদি ক'বলৈ যাওঁ, আমি কোনো মিত্ৰজোঁটত নাই। আমাৰ সাংগঠনিক বিস্তাৰ কৰাটো প্ৰয়োজন আছে। ৰাইজৰ ঘৰে ঘৰে আম আদমি পাৰ্টিৰ যি নীতি আদৰ্শ আছে এইখিনি লৈ যোৱাটো প্ৰয়োজন আছে, আৰু তাৰ মাজেদি দলটোক আগুৱাব লাগিব, আৰু ঠায়ে ঠায়ে আমি আম আদমি পাৰ্টি জিকি এটা উন্নয়নৰ ৰাজনীতি যে আমি কৰিব পাৰোঁ অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছোঁ। তাৰ কাৰণে আমি নিৰ্বাচন খেলিবই লাগিব। সেইকাৰণে আমি কোনো ধৰণৰ ঐক্য মঞ্চত নাই। পঞ্চায়ত আমি সুকীয়াকৈ খেলিম, আৰু পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি বিধানসভাক আগবঢ়াই লৈ যাম। আমি এতিয়ালৈকে উপ নিৰ্বাচনক লৈ কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু আমি আশা কৰিছোঁ যে তাৰ পৰাও কেণ্ডিডেট আগবাঢ়ি আহিব। আমাৰ দলীয় সতীৰ্থসকলো যথেষ্ট সক্ৰিয়ভাৱে লাগি আছে। যদি ভাল কেণ্ডিডেট পাওঁ আৰু যদি আমি জিকিব পৰা এটা বা ফাইট দিব পৰা এটা অৱস্থাত আহোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে উপ নিৰ্বাচনৰ কথাও আমি সক্ৰিয়ভাৱে চিন্তা কৰিম। নমস্কাৰ গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন